এইবেলি শোণিতপুৰ জিলাত অনুষ্ঠিত হ'ল অসমিতাৰ ৰাগবি লীগ। উল্লেখ্য যে শোণিতপুৰ জিলাৰ মিছামাৰী কলেজ খেলপথাৰত যোৱা ২৬ অক্টোবৰ ২০২৫ তাৰিখে এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় এক ৰোমাঞ্চকৰ ক্ৰীড়া প্ৰতিযোগিতা অসমিতাৰ ৰাগবি লীগ। এই প্ৰতিযোগিতাটোৰ আয়োজন কৰিছিল শোণিতপুৰ জিলা ৰাগবি সন্থাই। উক্ত দিনা শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ১৬টা ৰাগবি খেলুৱৈ দলে অংশগ্ৰহণ কৰিছিল উক্ত প্ৰতিযোগিতাত। উক্ত খেলৰ পতাকা উত্তোলন কৰে শোণিতপুৰ জিলাৰ ৰাগবি সন্থাৰ সভাপতি ডক্টৰ শুকদেৱ অধিকাৰীয়ে। লগতে খেলৰ উদ্দেশ্য ব্যাখ্যা কৰে শোণিতপুৰ জিলাৰ ৰাগবি সন্থাৰ সাধাৰণ সম্পাদক জন স্মিথ নাৰ্জীয়ে। খেলখনৰ শুভাৰম্ভ কৰাৰ পূৰ্বে প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আঁত ধৰে অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী দীনেশ সিংদেৱে। উক্ত খেল উপভোগ কৰিবলৈ অজস্ৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ সমাগম ঘটিছিল। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম সংবাদ ২৪ ঘণ্টা। হয়, শোণিতপুৰ জিলা ৰাগবি সন্থাৰ উদ্যোগত আমি একদিনীয়া কাৰ্যসূচীৰে আজি ২৬ তাৰিখ শোণিতপুৰ জিলা ৰাগবি সন্থাৰ উদ্যোগত আৰু অসম ৰাগবি সন্থাৰ সহযোগত ইণ্ডিয়ান ৰাগবি সন্থাৰ সহযোগত আজি একদিনীয়া কাৰ্যসূচীৰে আমি ইয়াতে ৰাগবি অস্মিতা লীগ আয়োজিত কৰিছোঁ। আৰু এই খেলখনত এই লীগত আপোনাৰ মুঠ ১৬টাকৈ মানে টীম আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে আৰু খুব সুন্দৰমতে আমাৰ খেলবোৰ হৈ গৈছে। তাৰ বাবে আমি শোণিতপুৰ জিলা ৰাগবি সন্থা আৰু অসম ৰাগবি সন্থাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।